শিৱসাগৰ গণপতি যুৱতীৰ আত্মহনন ৰহস্যজনকভাৱে উদ্ধাৰ মুন্নি দুৱাৰা নামৰ এগৰাকী যুৱতীৰ মৃতদেহ শিৱসাগৰ গণপতিৰ নন্দন শইকীয়া নামৰ এজন লোকৰ ভাড়াঘৰত চিপ লোৱা অৱস্থাত উদ্ধাৰ হয় এইগৰাকী যুৱতীৰ মৃতদেহ গৌৰীসাগৰ দুৱাৰাপাৰাৰ যুৱতী আছিল মুন্নি দুৱাৰা চৰাইদেউ সোণাৰী লোক নিৰ্মাণ বিভাগৰ কনিষ্ঠ সহায়িকা হিচাপে কৰ্মৰত আছিল মুন্নি দুৱাৰা মালিকে কৰিছিল মালিক এটো আৰু এটো বাইদেউ মালিকৰ নামটো কি কৈছিলে মালিকৰ নামটো নন্দন শইকীয়া এই মুন্নি দুৱাৰা কিমান দিনৰ পৰা আছে বাইদেউ মই মুন্নি দুৱাৰা যিগৰাকী ঢুকাইছে এইগৰাকী কালিহে অহা দেখিছিলোঁ তাৰ আগৰ পৰা আছিলেহি গুচি গৈছিলে কালি আহিছিলে তাৰমানে কেতিয়া গুচি গৈছিলে এতিয়া গুচি গ'লে হ'ল আজি 4-5 দিন মানে হ'ল তাই নাছিলে তাৰমানে নাছিলে দুদিনমান নাছিলে মাজতে মালিকৰ কি হয় মালিকৰ খোলালি নিজৰ নেকি নিজৰ নেকি নাজানো কিন্তু চিন্তা নাপাওঁ বাৰু তাৰপিছত আপোনালোক ক'লে যে তাই ফোন ৰিচিভ কৰা নাই মোক ক'লে যে ফোনটো তাই ৰিচিভ কৰা নাই বোলে মাতি চোৱা গৈছে তাৰপিছত মই দৰ্জাখন ঢকিয়াই দেখি বোলে কাকু বুলি মাতা বোলে সেনেকৈ বুলি ক'লে মাতিলোঁ তাইৰ নাম কাকু কাকু বুলি মাতা গ'লে ফোনটো লাগি আছে নহয় সেই কাকুকে মাতিলোঁ নাই মতা তাৰপিছত ব্যৱহাৰ কৰা দেখি মানুহ ওচৰত চাপিলেই নহয় তেনেকৈ চাপ পাইছিলে কাৰোবাক ক'লে মই মাতিলোঁ ওপৰকেইজনক গোটেইকেইজনক আহকচোন বোলো এই ওপৰজনক ক'লে ছোৱালীজনী ভিতৰতে সোমাই আছে দৰ্জা চৰ্জা খোলা নাই তো আমাৰ এওঁতো দৰ্জাখন এবাৰ মাতিলে দুবাৰ তিনিবাৰ মাতিলে তেওঁ মাতবোৰ দিয়া নাই ভিতৰৰ পৰা গোটেইকেইজনে আহিলে মানুহ ওপৰত আছে দুঘৰ তেওঁলোক আহিলে একেবাৰে ওপৰত আছে এঘৰ তেওঁ আহিলে কিনাৰৰ মানুহো আহিলে এইফালেও আহিলে তাৰপৰা সকলোৱে মাতোঁতে তেওঁলোকে তাৰপৰা লাষ্টত দৰ্জাখনৰ মালিকে ক'লে যে তেতিয়াহ'লে যদি মাতবোৰ দিয়া নাই তোমালোকে দৰ্জাখন খুলি দিয়া বুলি সেইমতে দৰ্জাখন তেওঁলোকে লগ লাগি খুলিলে কেনেকৈ খুলিলে এই দৰ্জাখন ঢিলাই হৈ আছিলে হুকটো কিবা এটা কৰি তেনেকৈ খুলিলে কিবা এটা হেৰি কৰি মেলি ইমান হেৰি নাই দিয়া এই মানুহ এনেকৈ জুম বান্ধি আছে নাই আমিতো ইয়াতহে আছোঁ এই ভেণ্টিলেটৰ এনেকৈ হাতখনে হেৰিডাল ভৰাই দিছিলে অকণমান ফাঁক কৰি দাদা লাষ্ট টাইম কেইটা বজাত দেখা পাইছিলোঁ আপোনালোকে আজি সন্ধিয়াবেলাত দেখা পাইছিলে সন্ধিয়া নাই দেখা আজি ৰাতিপুৱা নাই দেখা ৰাতিপুৱা মানে আগবেলা দেখিছোঁ আৰু এনেকৈ টিভি অকণমান পৰ্দাখন হেৰি কৰি থৈছে আজি চাকৰিলৈ গৈছিলে নাই চাকৰিলৈ ইমান হেৰি নাই কৰা আমিও ভিতৰতহে সোমাই থাকোঁ আৰু ল'ৰা ছোৱালী স্কুল নিওঁ যে কোনোবা মানুহ অহা যোৱা কৰিছিলে ইমান হেৰি নাই সেইটো নাই মানুহ অহা দেখা নাই দাদা আপোনাৰ নামটো মোৰ নাম জয়ন্ত ফুকন আপুনি ইয়াতে থাকে হয় মোৰ জ্যোতি ফুকন আপোনালোক মানে হেৰি গিৰিয়েক ন হয়